বিচাৰিলে সকলো পোৱা যায় মাত্ৰ মনত সাহস আৰু বিষয়বস্তুৰ প্ৰতি হাবিয়াস থাকিব লাগে অসমীয়া দেখাৰ কথা আছে মন কৰিলে চন বাকৰি মাটিটো ধন অৰ্থাৎ মনেই হৈছে সকলো জোনাইৰ এজন শিক্ষিত যুৱকৰ ব্যক্তিক্ৰমী পদক্ষেপ ড্ৰেগন ফলৰ খেতি কৰি দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন হয় যি সময়ত ৰাজ্যৰ একাংশ যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন বিচাৰি বৰ্হিৰ ৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়তে কৃষি কাৰ্যৰে জোনাইৰ এজন যুৱকে আনৰ বাবে হৈ পৰিছে আদৰ্শ স্বৰূপ যুৱকজন জোনাইৰ ১ নং মাইদাংশ্ৰীৰ যুৱকজনৰ নাম ডিম্বেশ্বৰ স্বৰ্গীয়াৰী ঘৰৰ কাষতে থকা প্ৰায় ২ বিঘা নিজা ভূমিত ডিম্বেশ্বৰ স্বৰ্গীয়াৰীয়ে বিজ্ঞানসন্মতভাৱে কৰিছে প্ৰায় ৪৭২ জোপা ড্ৰেগন ফলৰ খেতি ইউটিউবৰ পৰা চাই যোৱা প্ৰায় ৩ বছৰৰ পূৰ্বে ধেমাজি জিলাৰ ভিতৰত প্ৰথমবাৰৰ বাবে এক ব্যক্তিক্ৰমী প্ৰচেষ্টাৰে ড্ৰেগন ফলৰ খেতি আৰম্ভ কৰি এতিয়া ড্ৰেগন ফল বিক্ৰী কৰি নিজৰ উপাৰ্জনৰ পথ মুকলি কৰাৰ লগতে ড্ৰেগন ফলৰ খেতিত মাজে সময়ে অন্য লোককো দিবলৈ সক্ষম হৈছে কৰ্মসংস্থাপন ৰাজ্যৰ একাংশ যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন বিচাৰি বহিৰাজ্যলৈ গৈ কাম কৰাৰ সময়তে জোনাইৰ ১ নং মাইদাংশ্ৰীৰ নিবাসী এম.এন. স্বৰ্গীয়াৰীৰ পুত্ৰ ডিম্বেশ্বৰ স্বৰ্গীয়াৰীয়ে নিজে ঘৰতে থাকি এই কৃষি কৰ্মৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে আনৰ বাবেও হৈ পৰিছে এক সুন্দৰ নিদৰ্শন যুৱ কৃষক ডিম্বেশ্বৰ স্বৰ্গীয়াৰীয়ে জানিবলৈ দিয়া মতে বৰ্তমানে নিজৰ ড্ৰেগন ফলৰ খেতিৰ পৰা স্থানীয় বজাৰত প্ৰতি কিলো ড্ৰেগন ফলত ৪০০ টকাকৈ বিক্ৰী কৰি মাহেকত লাভ কৰিবলৈ সক্ষম হৈছে হাজাৰ হাজাৰ টকা ডিম্বেশ্বৰ স্বৰ্গীয়াৰীয়ে প্ৰায় ২ বিঘা ভূমিত ড্ৰেগন ফলৰ খেতি কৰি আছিল যদিও ড্ৰেগন ফলৰ খেতিৰে অধিক লাভৱানলৈ চাই পুনৰ ২ বিঘালৈ মাটিৰ পৰিসৰ সম্প্ৰসাৰণ কৰি নতুনকৈ ৰোপণ কৰিছে প্ৰায় ৪০০ জোপাৰো অধিক ড্ৰেগন ফলৰ পুলি ইয়াৰ উপৰিও ডিম্বেশ্বৰ স্বৰ্গীয়াৰীয়ে ড্ৰেগন ফলৰ খেতিৰ মাজে মাজে ৰৈছে হাজাৰৰো অধিক মূল্যৱান অগৰু গছ ১৫০ জোপা ডালিম গছৰ লগতে শাক পাচলি আদি ইয়াৰ উপৰিও গাহৰি মাছ পালনেৰে বছৰত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লাখ লাখ টকা ইফালে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে এই ড্ৰেগন ফলৰ খেতি কৰি নিজে স্বাৱলম্বী হোৱা যুৱকজনৰ এনে প্ৰচেষ্টাক এতিয়া শলাগ লৈছে সকলোৱে উল্লেখ্য যে কৰ্কট ডায়েবেটিছ কোলেষ্ট্ৰল উচ্চ ৰক্তচাপ হৃদৰোগৰ সমস্যা দূৰীকৰণৰ বাবে ঔষধি গুণসম্পন্ন ড্ৰেগন ফল কিছুদিন পূৰ্বলৈকে আছিল অসমৰ বাবে এক অপৰিচিত ফল কিন্তু এনেবিধ ড্ৰেগন ফলৰ খেতি কৰি আজি জোনাইৰ শিক্ষিত যুৱক ডিম্বেশ্বৰ স্বৰ্গীয়াৰীয়ে দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন
मोर नाम श्री डिम्बिश्वर स्वर्गीयारी गाँव 1 नং माइदांस्री या चाওক ये आमार एबिडि ड्रागन फ्रुइट फार्मिंग হয় जितु नेকি ইয়াত ड्रागन फ्रुइटर লগতে हासि गछ আছে आगर गछ আছে डालिम আছে আৰু जितु नेकी इंटरक्रॉपिंग खेती जुलुकिया बेगेना আৰু अमिता यार प्राय आमार 472টা पुली আছে আজি 3 বছৰ হৈ গল লাভবান মানে 2 বছৰত আমাৰ যেটো নেকি ইনভেস্ট হৈছিলে ইয়াত 3 লাখ টকা ইনভেস্ট হৈছিলে এই 3 লাখ টকাটো পোৱা হৈ গল আৰু এবাৰ যিমান যি পাবো এবাৰ ম্যাক্সিমাম 7-8 লাখ টকা ইনকাম হৈ যাব আৰু বঢ়াইছো মোৰ বাগান এতিয়া আৰু 2 বিঘা মাটি বঢ়াইছে আৰু আগন্তুক দিনত আৰু বঢ়াই থাকিম ড্ৰাগন ফ্ৰুটটো আমাৰ মানে কি হয় আমাৰ যেটো নেকি আমাৰ অসমৰ নতুন খেতি আৰু মই সদায় নতুন বস্তুটো সদায় চইচ কৰি থাকিবলৈ মন যায় হেতুৰ কাৰণে নতুন খেতি যদি আমাৰ ধেমাজি ডিস্ট্ৰিক্টত মই চালো আৰু ধেমাজি ডিস্ট্ৰিক্ট হিচাপেটো আমাৰ নতুন খেতি নাই এই যেটো নেকি ড্ৰাগন ফ্ৰুইট বিলাক আহা নাই হেতুৰ কাৰণে মই ড্ৰাগন ফ্ৰুইটটো মই চইচ কৰিলো আছিল এটো মই জৈৱিক ভাৱে মই কৰিছো নেচাৰেল যেটো নে অৰ্গেনিক হিচাপে কৰিছো এতিয়া আমাৰ লোকেল এৰিয়াতে আমি দি আছে এতিয়া প্ৰায় 400 টকাকে পাৰ কেজি দি আছে মই আমাৰ যুৱ প্ৰজন্মক হেতুকে আহ্বান কৰিব বিচাৰো যেটো নেকি গুজৰাট বেংগলত যদি আমি নজুৱাকে নিৰ্দিষ্ট সময় যেটো নেকি তাত গুজৰাট বেংগলত আমাৰ 7-8 ঘন্টা ডেইলি ডিউটি হয় যদি আমাৰ নিজৰ মাটিতে আমি যদি 7-8 ঘন্টা যদি ডিউটি দিব লগিয়া হয় তেতিয়া নিৰ্দিষ্ট লাভবান হ'ব আৰু যথেষ্ট পৰিমাণে নিজে নিজৰ ভৰি উঠিব পৰা এটা থিয় হ'ব পৰা এটা ক্ষমতা আহিব হয় ইয়াত আমাৰ 6-7জন লোকে আমাৰ কাম কৰি থাকে ইয়াতে বাৰীত মোৰ খেতি হিচাপেটো তাৰ লগতে আমি ধান খেতি কৰো আৰু গাহৰি আছে আমাৰ পিছাৰি আছে ডালিম ইয়াত 118 জোপা আছে আজি 3 বছৰ আৰু 1 বছৰ মান পাছত ফল আপোনালোকে নিশ্চয় দেখিব পাৰে মই কাস্টমাৰক ওয়েলকাম কৰিছো মোৰ কন্টাক্ট নম্বৰ আছে 8812807790 8812807790 মোৰ কন্টাক্ট নম্বৰ